নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব। সকলো সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আপুনি মূলতঃ আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব, যিয়ে আপোনাৰ উন্নতিত অতি সহায় কৰিব। পৰিয়ালৰ সদস্য আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আত্মীয় স্বজন ঘৰত আহিব আৰু অহা যোৱা থাকিব, যাৰ বাবে ব্যস্ততা অলপ বেছি থাকিব। এই সময়ছোৱাত নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যোৱা মাহত ব্যৱসায়ীসকলে যিমানেই ক্ষতিৰ সন্মুখীন হৈছে, এই মাহত বহু কম হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ যথেষ্ট ভাল হ'ব আৰু নতুন ধাৰণাও বিশেষভাৱে প্ৰকাশ পাব। ইয়াৰ ভিত্তিত আপুনিও নিজৰ কিছু নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে বহুত ভাল হ'ব। এই মাহটো চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে অলপ ব্যস্ততাপূৰ্ণ হ'ব, যাৰ বাবে তেওঁলোকে বহুত কাম কৰিব লাগিব। এনে পৰিস্থিতিত পৰিয়ালটোৰ বাবে অতি কম সময় উপলব্ধ হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু সকাহ নিশ্চয় পাব, কিন্তু তেওঁলোকে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ই তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে শৈক্ষিক দৃষ্টিকোণৰ পৰা প্ৰত্যাহ্বানমূলক হ'ব আৰু আপুনি সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনিও আপোনাৰ শিক্ষাৰ সন্দৰ্ভত মানসিক চাপৰ বলি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মনত দুখৰ সৃষ্টি হ'ব। এনে সময়ত আপোনাৰ শিক্ষকসকলে আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত নতুন সুযোগ নাপাব, কিন্তু তেওঁলোকে আশা জীয়াই ৰাখিব লাগিব। এই সময়ত কৰা কঠোৰ পৰিশ্ৰম ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো বিবাহিত লোকসকলৰ বাবে, বিশেষকৈ গৃহিণীৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। এই মাহত তাই হয়তো স্বামীৰ পৰা উপহাৰ বা নতুন কিবা এটা পাব, যিয়ে তেওঁলোকৰ মাজত প্ৰেম আৰু অধিক বৃদ্ধি কৰিব। যদি আপুনি আপোনাৰ স্বামী বা পত্নীৰ পৰা আঁতৰত থাকে, তেন্তে এই সময়ত আপোনালোক দুয়োজনে এক লগ হোৱাৰ এক প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। যিসকলে অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেওঁলোকে এই মাহত বিবাহৰ প্ৰস্তাৱ নিশ্চয়কৈ পাব পাৰে। অবিবাহিত লোকসকলে কাৰোবাৰ লগত ছ'চিয়েল মিডিয়াত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব, যদিও সেয়াও কিবা এটা কাৰণত বন্ধ হৈ যাব। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলে অতি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল লক্ষণ পোৱা নাই আৰু আপুনি অসুস্থ হোৱাৰ সম্ভাৱনাও আছে। যদি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, অন্যথা হঠাতে বেয়া হ'ব পাৰে। যিকোনো কামৰ বাবে ঘৰৰ বাহিৰলৈ যাব লগা হ'লে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। অৱশ্যে মানসিকভাৱে
আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব আৰু আপুনি নিজৰ ভিতৰতে এক নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি এই মাহত ক'ৰবালৈ যাবলৈ পৰিকল্পনা কৰিছে তেন্তে গাড়ী চলাব নোৱাৰাৰ যি সাৱধানতা, আপুনি এই বিষয়ে অতি সাৱধান হওক। কাৰণ আপোনাৰ দুৰ্ঘটনা হোৱাৰ যি আশংকা সেয়া দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনোবা ব্যক্তিক আপোনাৰ বাহনখন চলাবলৈ দিয়ে বা ড্ৰাইভ কৰিবলৈ দিয়ে তেন্তে আপুনি নিৰাপদে থকাৰ এক সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা সম্পৰ্কে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত টেঙা হ'ব পাৰে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত ইয়াৰ সমাধান হ'ব। এই সময়ত আপুনি ধৈৰ্য দেখুৱাব লাগিব আৰু পৰিয়ালৰ প্ৰতি সকলো দায়িত্ব পালন কৰিব লাগিব। মাহৰ শেষলৈকে পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে, যেনে কোনোবাই নতুন চাকৰি পোৱা বা ল'ৰা ছোৱালীয়ে ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা ইত্যাদি। ঘৰৰ বাহিৰতো কিছু নতুন কাম নিৰ্মাণ কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহতে ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব আৰু বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। যোৱা কেইমাহমানত যি লোকচান হৈছে তাৰ ক্ষতিপূৰণ এই মাহতে আপুনি লাভ কৰিব। লগতে বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ভৱিষ্যতৰ বাবে তেওঁলোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি আপুনি আপোনাৰ ব্যৱসায় আগবঢ়াই নিবলৈ চেষ্টা কৰক। চৰকাৰী খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহটো পাৰস্পৰিক ভাতৃত্ববোধেৰে ভৰা হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিব। এই নতুন অভিজ্ঞতাবোৰ ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিতও হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ভিতৰত মূলতঃ কম্পিউটাৰ আৰু মিডিয়াত কাম কৰা ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি কম আগ্ৰহ হ'ব আৰু ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব, যাৰ বাবে তেওঁলোকে কম নম্বৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে নিজৰ বিষয়ৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু নতুন নতুন কথা শিকাৰ প্ৰতিও আকৰ্ষিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মোহভংগ হ'ব পাৰে আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ মতামত আপুনি ল'বলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ইমান ভাল নহয়। কিছুমান বিষয়ত আপোনাৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে আপোনাৰ সম্পৰ্ক টেঙা কৰি পেলাব। এনে সময়ত ধৈৰ্য দেখুৱাওক আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ সমস্যাটো বৃদ্ধি নাপায়। যদি আপুনি বিয়া হোৱা বেছি সময় হোৱা নাই তেন্তে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক, নহ'লে সম্পৰ্কত একাগ্ৰতাৰ ভাৱ আহিব পাৰে। অবিবাহিত লোকসকলে এই মাহত বন্ধু বান্ধৱৰ প্ৰেমত পৰিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত এটা ভাল সম্পৰ্কৰ বাবে
আৰু বেছি সময় অপেক্ষা কৰা অতি প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদিও কোনো গুৰুতৰ বেমাৰ নাথাকিব, কিন্তু আপুনি শাৰীৰিক দুৰ্বলতাৰ অনুভৱ কৰিব। আপোনাৰ মনটোৱে যিকোনো কামত মনোনিৱেশ কৰিবলৈ কম সক্ষম হ'ব আৰু এলাহৰ অনুভূতি এইটো বিশেষভাৱে প্ৰাধান্য পাব। কামৰ পৰা আঁতৰি থাকিবলৈও চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সোনকালে উঠি যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি ভাল ফলাফল পাব। মানসিক সমস্যাও আপোনাৰ নাথাকিব, কিন্তু কিছুমান কথাৰ ওপৰত বেছিকৈ চিন্তা কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এনেবোৰ কথাত অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি কৰ্মৰত, এই মাহত আপুনি ভুলতে এনেকুৱা কিবা এটা কৰিব পাৰে যিয়ে আপোনাৰ কাৰ্যালয়ত আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে। আপুনি আপোনাৰ জুনিয়ৰৰ যি প্ৰৰোচনা, এই কাম আপুনি কৰিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক আৰু কোনো ভুল নকৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব এইটো কাৰণে কৰি থ'ব, তেতিয়া আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।